হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। BS কলেজ হোষ্টেল এডমিশ্যন 2026-2027, BS কলেজ মেন্স এণ্ড উমেন হোষ্টেল এডমিশ্যন 2026-2027, মেন্স এণ্ড উমেন্স মানে BS কলেজত ল'ৰা এণ্ড ছোৱালীৰ বাবে দুইটাৰ কাৰণে হোষ্টেল, ছেপাৰেট হোষ্টেল আছে। চ' বহুত ষ্টুডেণ্টে কমেণ্ট কৰি আছিলে যে দাদা হোষ্টেলৰ বিষয়ে জনাওক, মোবাইল ৰাখিব দিয়া নাই, পইচা কিমান লাগে, এডমিশ্যন ফিজ কিমান, মান্থলি কিমান যায়, এভৰিথিং। চ' সকলোকে স্বাগতম জনাইছোঁ এই ভিডিঅ'টোত। ভালকৈ কথাখিনি শুনিবা, 100% তোমালোকলৈ তোমাৰ কথাখিনি বুজি পালে 100% বেনিফিট হ'ব তোমাৰ বাবে। যিবোৰ ষ্টুডেণ্টে ইতিমধ্যে HSত নাম ভৰ্তি কৰিছা বা এডমিশ্যন লৈছা, তোমালোকৰ অতি সোনকালে BS কলেজে নটিফিকেশ্যন দিব হোষ্টেল এডমিশ্যনৰ কাৰণে। তোমালোকে BS কলেজত এডমিশ্যন লৈছা ঠিকে, বাট তোমালোকে হোষ্টেলৰ কাৰণে বোথ মেন্স এণ্ড উমেন্স হোষ্টেলৰ কাৰণে, বইজ এণ্ড গাৰ্লছৰ হোষ্টেলৰ কাৰণে ছেপাৰেটলি এপ্লাই কৰিব লাগিব। যিবোৰ ষ্টুডেণ্টে HSত ইতিমধ্যে নাম ভৰ্তি কৰিছা, এডমিশ্যন লৈছা, তোমালোকে ছেপাৰেটলি যদি হোষ্টেল বিচৰা দেন তোমালোকে ছেপাৰেটলি এপ্লাই কৰিব লাগিব হোষ্টেলৰ কাৰণে। তাৰে কাৰণে BS কলেজ readmission.in এইটো ৱেবছাইটত গ'লেও হ'ল, বা BS কলেজ হোষ্টেল এডমিশ্যন যদি ক্ৰমত মাৰি দিয়া, গুগলত মাৰি দিয়া, আহি যাব। নেক্সট কথাটো আহিছোঁ ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে। ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে বৰ্তমান এডমিশ্যন হ'বহে 22 তাৰিখৰ পৰা। পিছত ফাৰ্ষ্ট মেৰিট লিষ্ট আহিব বা ছেকেণ্ড মেৰিট লিষ্ট আহিব। তাৰপিছত মেৰিট এডমিশ্যন, কলেজ এডমিশ্যন হৈ যোৱাৰ পিছত যিবোৰ ষ্টুডেণ্টে ডিগ্ৰীত BA, BSc, BCom, BBAত নাম ভৰ্তি কৰিব, নাম ভৰ্তি কৰি উঠাৰ পিছতহে সিহঁতে এপ্লাই কৰিব পাৰিব হোষ্টেলৰ কাৰণে ছেপাৰেটলি। কলেজৰ এডমিশ্যন আৰু হোষ্টেল এডমিশ্যন ছেপাৰেটকৈ হয়। কলেজত এডমিশ্যন হৈ যোৱাৰ পিছতহে তোমালোকৰ হোষ্টেল এডমিশ্যন হ'ব। BS কলেজ readmission.in যিটো ৱেবছাইট, সেইটোত হোষ্টেল এডমিশ্যন হয়। চ' তোমালোকে বুজি পালা যে হোষ্টেল এডমিশ্যন নাইবা গুগলত যদি মাৰা, যিবোৰ বইজ ষ্টুডেণ্ট বা গাৰ্লছ ষ্টুডেণ্ট আছা, বোথ বইজ এণ্ড গাৰ্লছ, মেন্স এণ্ড উমেন্স হোষ্টেলত থাকিব বিচাৰা, দেন তোমালোকে কি কৰিব লাগিব, হোষ্টেল এডমিশ্যন BS কলেজ যদি মাৰি দিয়া, পৰ্টেলটো আহি যাব। তোমালোকে ছেপাৰেটলি আবেদন কৰিব লাগিব। আবেদনখিনি গ'ল। এতিয়া আহিছোঁ হোষ্টেল ফিজ, মেইন মুদ্দা হোষ্টেল ফিজ। হোষ্টেল ফিজ তোমালোকৰ নিয়াৰলি 9,000 বছৰেকত 9,000 হোষ্টেল এডমিশ্যন ফিজ। এইটো এডমিশ্যন ফিজ তোমালোকে নাম ভৰ্তি কৰিলা হোষ্টেলত। আৰু মান্থলি যাব তোমালোকৰ মেক্সিমাম 1,500 তোমাৰ খোৱা বোৱাৰ কাৰণে। মিনছ তুমি এডমিশ্যন এবাৰ ল'লা আৰু একো দিব নালাগে, 9,000 ধৰি লৈছোঁ, 9,000 মেক্সিমাম 9,000 তুমি হোষ্টেল এডমিশ্যন 9,000 বা বেছিও হ'ব পাৰে, 9,500 মেক্সিমাম 9,500 ধৰি লোৱা। তুমি হোষ্টেল এডমিশ্যন ল'লা, দেন তোমাৰ এবছৰ আৰু একো কৰিব নালাগে। তাৰে পিছত তুমি তোমাৰ মান্থলি খৰচ কিমান যাব, 1,500 তোমাৰ খোৱা বোৱাৰ নামত। তুমি তোমাৰ হোষ্টেলতে বজাৰ কৰা হ'ব, ষ্টুডেণ্টৰ মাজতে বজাৰ কৰা হ'ব, আৰু সেই পইচাৰে পইচা উঠোৱা হ'ব, আৰু তাৰপিছত বজাৰ কৰা হ'ব তোমাৰ পইচাৰে। মেক্সিমাম তোমাৰ খোৱা বোৱাৰ কিমান যাব, মাহেকত 1,500 যাব। চ' তাৰপিছত বোথ বইজ এণ্ড গাৰ্লছ, মেন্স এণ্ড উমেন্স, মেক্সিমাম এডমিশ্যন ফিজ 9,000 বা 9,500 মেক্সিমাম, নাইবা মেক্সিমাম এডমিশ্যন ফিজ ক'লোঁ। তাৰপিছত মান্থলি কিমান যাব, মেক্সিমাম তোমাৰ 1,500 যাব পাৰ মান্থ। খোৱা বোৱাত 1,500 যাব, আৰু বাকী খৰচ নাই। তাৰে পিছত আহিছোঁ মোবাইল ৰাখিব দিয়ে নে নাই। য়েছ, মোবাইল ৰাখিব দিয়ে, বাট কিছুমান টাইমত ৰেষ্ট্ৰিক্ট কৰা হয়, যেনে এক্সামৰ সময়ত ৰেষ্ট্ৰিক্ট কৰা হয়। তাৰে পিছত কিবা মেক্সিমাম এক্সাম টাইমত ৰেষ্ট্ৰিক্ট কৰা হয় জুনিয়ৰবোৰক, যে তোমালোকে মোবাইল ইউজ নকৰিবা। গাইডলাইন দিয়া হয় যে এই সময়ত মোবাইল ইউজ নকৰিবা। ছাপ'জ তোমালোকে ৰাতিটো সন্ধিয়াত মোবাইল ইউজ নকৰিবা, যেতিয়া ষ্টাডি টাইম, কলেজৰ সময়ত ইউজ নকৰিবা। বাট মেক্সিমাম টাইমত এলাউ আছে, জাষ্ট এক্সাম সময়ত বা এটা পাৰ্টিকুলাৰ টাইমত যেতিয়া ষ্টাডি আৱাৰ হয় হোষ্টেলত, তেতিয়া এলাউ নাই। চ' হোষ্টেল এডমিশ্যন ৰিগাৰ্ডিং ডিটেইলছখিনি দিলোঁ। যিখিনি ষ্টুডেণ্টে কৈ আছিলে এডমিশ্যন ফিজ কিমান, এডমিশ্যন ফিজো ক'লোঁ। এপ্লাই কেনেকৈ হ'ব, তোমালোকে HS ষ্টুডেণ্ট ইতিমধ্যে এডমিশ্যন লৈছা, তোমালোকে ছেপাৰেটলি হোষ্টেলৰ কাৰণে এডমিশ্যন এপ্লাই কৰিব লাগিব। তাৰপিছত মেৰিট লিষ্ট ওলাব, তাৰপিছত এডমিশ্যন দিব তোমাক। তাৰপিছত ডিগ্ৰীৰ ষ্টুডেণ্টে তোমালোকে কলেজত এডমিশ্যন ল'বা, তাৰপিছত ছেপাৰেটলি হোষ্টেলৰ কাৰণে এপ্লাই কৰিব লাগিব, আৰু তোমালোকে ছেপাৰেটলি হোষ্টেলৰ কাৰণে এপ্লাই কৰিব লাগিব। তাৰপিছত তোমালোকৰ মেৰিট লিষ্ট ওলাব, তাৰপিছত তোমালোকে এডমিশ্যন ল'বা। মই এতিয়া দুটা নাম্বাৰ শ্বেয়াৰ কৰিম, তোমালোকে নোট কৰি ৰাখিবা। দুটা নাম্বাৰ, এটা নাম্বাৰ মানে হোষ্টেল এডমিশ্যনৰ হেল্পৰ কাৰণে, এটা হ'ল 6901935584। এটা নাম্বাৰ মই শ্বেয়াৰ কৰিছোঁ যে 6901935584 এটা নাম্বাৰ। আৰু এটা নাম্বাৰ মই শ্বেয়াৰ কৰিছোঁ, যে 88222993
595 মানে 8822993595 এই দুটা নাম্বাৰ মই ডেছক্ৰিপশ্যনতো দি দিম এই দুটা নাম্বাৰত তোমালোকে বোথ বয়েজ এণ্ড গাৰ্লছ যিমান বয়েজ এণ্ড গাৰ্লছ আছা বা মেন্স এণ্ড উমেন্স আমাৰ মেন্স এণ্ড উমেন্স হোষ্টেলে কয় যিমান বয়েজ এণ্ড গাৰ্লছ আছা তোমালোকে এই দুটা নাম্বাৰত কণ্টেক্ট কৰিব পাৰা এই দুটা নাম্বাৰ একচুৱেলি বয়েজ হোষ্টেলৰ মেম্বাৰৰ হয় বাট সিহঁতে যদি ল'ৰা অ'কে ছোৱালীও যদি অ'কে ছোৱালী দেন তোমালোকক কল ফৰৱাৰ্ড কৰি দিব ছোৱালীৰ তাতে ছোৱালীবোৰে তোমালোকক এক্সপ্লেইন কৰি দিব যিবোৰ ষ্টুডেণ্টে এডমিশ্যন ল'ব মন বা হোষ্টেলত থাকিব মন BS কলেজৰ মেন্স এণ্ড উমেন্স হোষ্টেল আৰু মোক এটা ৰিকমেণ্ড কৰে বহুত ষ্টুডেণ্টে দাদা আপুনি হোষ্টেল এডমিশ্যনক কিমান মানে হোষ্টেলক কিমান দিব BS কলেজ মেন্স হোষ্টেল বা উমেন্স হোষ্টেল মই আউট অফ 5 বা আউট অফ 10 মই 9 ষ্টাৰ দিম অলৱেজ মই 9 ষ্টাৰ দিম আৰু মানে 9 ষ্টাৰ এইকাৰণে দিম যে কিছুমান ক্ষেত্ৰত 1 ষ্টাৰ কম দিছোঁ কিছুমান ক্ষেত্ৰত অলপ মানে আছে সেইটো ষ্টুডেণ্টৰ নহয় সেইটো অলপ বেলেগ মানে কিবা এটা প্ৰব্লেম ফেচ কৰিব লাগে বাট হোষ্টেল লাইফত প্ৰব্লেম ফেচ কৰিবই লাগিব অলপ চলপ প্ৰব্লেম ফেচ কৰিবই লাগিব বাট মই থকা ষ্টুডেণ্ট বা মই আছিলোঁ হোষ্টেলত সৰুৰ পৰাই হোষ্টেল JNB হোষ্টেল BS কলেজ হোষ্টেল চ' মই BS কলেজ মেন্স হোষ্টেলক বা উমেন্স হোষ্টেলক আউট অফ 10 মই 9 ষ্টাৰ দিম আৰু যিবোৰ ল'ৰা ছোৱালীয়ে ল'ব মন ল'ব পাৰা বিন্দাছ ল'ব পাৰা বিন্দাছ কোনো টেনশ্যন নাই বিন্দাছ থাকিব পাৰা বিন্দাছ পঢ়িব পাৰা বিন্দাছ অ'কে বিন্দাছ এইখিনিয়ে কথা কৈ সামৰণি মাৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু যিবোৰ ষ্টুডেণ্টে সুধি আছিলা এইখিনি কথা মই জনাবলৈ ট্ৰাই কৰিছোঁ চ' ভাল লাগিছে নে নাই জনাবা ধন্যবাদ